হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত ছ'চিয়েল ছায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট টপিক আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ গোটেই কিতাপখনৰ পৰা। ফাৰ্ষ্ট অফ অল দুটামান কথা কৈ থওঁ গোটেই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে। এই কুৱেশ্যনখিনি তোমালোকে কমন কুৱেশ্যন বুলি ভাবি যে এইখিনিয়ে পঢ়ি যাম, এইখিনিৰ পৰাই পৰীক্ষাত আহিব, সেনেকৈ নাযাবা। এইখিনি কুৱেশ্যন মই কিয় দিছোঁ, কাৰণ বহুতে মোক সুধি আছিলে আমি কেনেকৈ ৰিভিজন কৰিম। ছ'চিয়েল ছায়েন্স আমাৰ পঢ়া হৈ গ'ল, আমি কিছুমান কুৱেশ্যন ৰিভিজন কৰিব বিচাৰোঁ। তো তাৰ বাবে মই কিছুমান কুৱেশ্যন লৈ আহিছোঁ প্ৰত্যেকটো চেপ্টাৰৰ পৰা, যে এইকেইটা তোমালোকে নোচোৱাকৈ নাযাবা। ঠিক আছে, মই কৈছোঁ যে এইকেইটা কুৱেশ্যন পৰীক্ষাত যোৱাৰ আগতে নপঢ়াকৈ নাযাবা, ইয়াৰ পৰা হয়তো আহিব পাৰে। কিন্তু এইটো নাভাবিবা যে এইকেইটা পঢ়ি গ'লে আমি 100ৰ ভিতৰত 100 কৰি আহিব পাৰিম, তেনেকুৱা নহয়। এইকেইটাৰ পৰা দুই এটা হয়তো পৰীক্ষাত আহিব পাৰে বা গোটেইকেইটাও আহিব পাৰে, আমি নাজানো। তো সেইবাবে কমন কুৱেশ্যন পঢ়ি একো লাভ নাই। তোমালোকে যোৱা বছৰৰ যিখন ছ'চিয়েল ছায়েন্সৰ পেপাৰ সেইখন চাবা। যোৱা বছৰৰ চবেই কমন যদি যোনে যোনে চাই গৈছিলে, মই একেটাই কথা কৈছিলোঁ যোৱা বছৰ, যোনে তাৰপিছত কমন কুৱেশ্যন চাই গৈছিলে মোৰ তাত এনেকুৱা কুৱেশ্যন চাই বা বেলেগ চেনেলত চাই হ'লেও সিহঁতে কিন্তু পৰীক্ষা দি আহি কান্দিছে। এইবাৰ ছ'চিয়েল ছায়েন্সত নহ'ব পাৰে, বেলেগ কিবা ছাবজেক্টতো হ'ব পাৰে। গতিকে কমন চাই পেলাই অকল মোৰ ভৰসাত বুলিয়ে নহয়, বেলেগ কাৰো ভৰসাত নাযাবা। মোকো বিশ্বাস নকৰিবা, ঠিক আছে। যোৱা 4 বছৰত মই যিমান দিছোঁ চব আহিছে, হ'লেও কৈছোঁ এইবছৰো মোক বিশ্বাস নকৰিবা। তো আহাচোন আমি এটা এটাকৈ কুৱেশ্যন ষ্টাৰ্ট কৰোঁ কি কি আছে। প্ৰথম মই হিষ্ট্ৰীবিলাকৰ পৰা আৰম্ভ কৰিছোঁ, ইতিহাসৰ পৰা। ফাৰ্ষ্ট চেপ্টাৰটো বংগ বিভাজন চেপ্টাৰটোৰ পৰা আহিছে। তোমালোকে কিতাপত চিন্ধি যাবা বা লিখি যাব পাৰিবা। পেপাৰ এখন উলিয়াই লোৱা, তাত যি যি কথা কওঁ, যি যি কুৱেশ্যন কওঁ, ধুনীয়াকৈ লিখি লিখি গৈ থাকা। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে? স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা। এইটো আহিব পাৰে, ৰোল অফ ওমেন ইন স্বদেশী মুভমেণ্ট। ছেকেণ্ড আহিব পাৰে যে স্বদেশী আন্দোলনৰ 3টা অৱদান, 3 কণ্ট্ৰিবিউশ্যন অফ স্বদেশী মুভমেণ্ট। থাৰ্ড আহিব পাৰে স্বদেশী আন্দোলনৰ ৰিলেটেড, যে ইয়াৰ প্ৰাথমিক কাৰ্যসূচী কি আছিলে, কি কাৰ্যসূচী আছিলে, প্ৰাইমাৰী অবজেক্টিভ কি আছিলে। তাৰপিছত যে ব্ৰিটিছে যে বংগ বিভাজন কৰিছিলে 1905 চনৰ কিমান তাৰিখে? 16 অক্টোবৰ তাৰিখে। সেইবাবে সেই তাৰিখটোত কি বুলি পালন কৰা হৈছিলে? জাতীয় শোক দিৱস, মনত ৰাখিবা। আণ্ডাৰলাইং অবজেক্টিভ অফ পাৰ্টিচিপেশ্যন অফ বেংগল, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিলে? 4 নম্বৰ টপিক। 5 নম্বৰ, স্বদেশী আন্দোলনৰ অৱদান এইবাৰ জাতীয় শিক্ষালৈ। স্বদেশী আন্দোলনৰ ফলত কণ্ট্ৰিবিউশ্যন অফ স্বদেশী মুভমেণ্ট টুৱাৰ্ডছ নেশ্যনেল এডুকেশ্যন কি হৈছিলে, সেইখিনি আহিব পাৰে। ঠিক আছে, নেক্সট 6 নম্বৰ আটাইতকৈ ইম্পৰ্টেণ্ট আৰু এটা বস্তু, যে স্বদেশী আন্দোলন ব্যৰ্থ কৰাৰ বাবে ব্ৰিটিছে কি কাৰ্যপন্থা হাতত লৈছিলে? দ্য ষ্টেপছ টেকেন বাই দ্য ব্ৰিটিছ এগেইনষ্ট স্বদেশী মুভমেণ্ট। ঠিক আছে, তো এই 6টা তোমালোকে ভালকৈ চাবা। নেক্সট চেপ্টাৰ 2 যদি মই চাওঁ, চেপ্টাৰ 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে চাওঁ আহচোন। ফাৰ্ষ্ট গান্ধী আইন চৰ্তৰ বিষয়ে আহিব পাৰে। গান্ধী আৰু আইন চুক্তি কি হয়, কেতিয়া হৈছিলে, আৰু ইয়াৰ চৰ্তসমূহ কি কি এগ্ৰিমেণ্টৰ, সেইটো আহিব পাৰে। নেক্সট মুছলিম লীগৰ বিষয়ে আহিব পাৰে, যে মুছলিম লীগ কেতিয়া গঠন হৈছিলে আৰু ইয়াৰ উদ্দেশ্য কি, সেনেকুৱা কুৱেশ্যন আহিব পাৰে, অভিয়াছলি আহিব পাৰে। নেক্সট ভাৰত স্বাধীন আইনৰ মূল দফাকেইটাৰ বিষয়ে আহিব পাৰে, দ্য মেইন পেৰেগ্ৰাফ অফ ইণ্ডিপেণ্ডেঞ্চ এক্ট। তাৰপিছত অসহযোগ আন্দোলনৰ বিষয়ে বেছি ভালকৈ চাবা, নন কঅপাৰেশ্যন মুভমেণ্ট। তো তাৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে? বেছিকৈ অসহযোগ আন্দোলনৰ ৰিজাল্ট, অসহযোগ আন্দোলনৰ ফলাফল সম্পৰ্কে আহিব পাৰে, যে কেনেকৈ অসহযোগ আন্দোলন ভাৰতবৰ্ষত চলিছিলে সেই বিষয়ে আহিব পাৰে। ঠিক আছে, তাৰপিছত ভাৰত ত্যাগ আন্দোলনৰ কাৰণসমূহ চাবা, দ্য ৰিজনছ অফ কুইট ইণ্ডিয়া মুভমেণ্ট। চিমিলাৰলি আইন অমান্য আন্দোলনৰো কাৰণবিলাক চাবা, চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্টৰো কাৰণসমূহ চাবা। ঠিক আছে, তো আইন অমান্য আন্দোলনৰ কাৰণ আৰু ভাৰত ত্যাগ আন্দোলনৰ কাৰণ আৰু অসহযোগ আন্দোলনৰ ফলাফল, এই 3টা বস্তু। তাৰোপৰি আইন অমান্য আন্দোলন কিদৰে আৰম্ভ কৰিছিলে মহাত্মা গান্ধীয়ে, সেইটো বস্তু চাবা, আৰু কিদৰে ই অন্ত পৰিছিলে সেইটোও চাবা। ঠিক আছে, এইকেইটা হৈ গ'ল চেপ্টাৰ 2। নেক্সট লেটছ মুভ টু দ্য চেপ্টাৰ 3, যোনটো হ'ল অসমত ব্ৰিটিছ বিৰোধী আন্দোলন। তো অসমত ব্ৰিটিছ বিৰোধী আন্দোলনৰ 1857 চনৰ বিদ্ৰোহৰ ওপৰত বহুতকেইটা কুৱেশ্যন আহিব পাৰে, সেইটো বেছি ভালকৈ চাবা। প্ৰথম কথা, 1857 চনৰ বিদ্ৰোহ কিয় বিফল হৈছিলে অসমত, সেইটো আহিব পাৰে। দ্য ৰিজন হোৱাই ৰিভল্ট অফ 1857 to 58 ফেইলড ইন আছাম, ইয়াৰ ওপৰত ফাৰ্ষ্ট কুৱেশ্যন এইটো। ছেকেণ্ড, এই 1857 চনৰ বিদ্ৰোহ যে আছিলে ইয়াৰ কাৰণ কি আছিলে, ওপৰতো বিফল কিয় হৈছিলে তাৰ কাৰণ। ছেকেণ্ডটো, সেই বিদ্ৰোহটোৱে কিয় হৈছিলে অসমত, সেইটো কাৰণ। ছেকেণ্ড টপিক, ৰিজন অফ 1857 ৰিভল্ট। থাৰ্ড, ইয়াৰ ৰিলেটেড আৰু এটা কুৱেশ্যন আছে, যে এই 1857 চনৰ বিদ্ৰোহৰ ফলত অসমত কি কি প্ৰভাৱ হৈছিলে, দ্য ইফেক্ট অফ 1857 ৰিভল্ট ইন আছাম। তো 3টা কুৱেশ্যন এইটো টপিকৰ পৰা। আৰু এটা কুৱেশ্যন আছে, ইয়াৰ পৰা মই একেবাৰতে কৈ দিওঁ, যে মণিৰাম দেৱানৰ ভূমিকা কি আছিলে 1857 চনৰ বিদ্ৰোহত, দ্য ৰোল অফ মণিৰাম দেৱান ইন 1857 ৰিভল্ট।
ঠিক আছে তো আমি 4টা কুৱেশ্যন এটা টপিকৰ পৰা চাম নেক্সট পথৰুঘাটৰ বিদ্ৰোহৰ বিষয়ে ভালকৈ চাবা ফুলগুৰি ধাৱাৰ বিষয়ে ভালকৈ চাবা তাৰপিছত অসমত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিটো ৰেভিনিউ ছিষ্টেম আনিছিলে ৰাজহ ব্যৱস্থা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আনিছিলে সেইখিনি সময়ত সেইখিনি অলপ ভালকৈ চাবা তাৰ ওপৰত হয়তো প্ৰশ্ন আহিব পাৰে ঠিক আছে তো এই 7টা কুৱেশ্যন ভালকৈ চাবা নেক্সট আমি চেপ্টাৰ নম্বৰ 4লৈ যাম যোনটো হ'ল ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসমৰ জাতীয় জাগৰণ ইয়াতে আমাৰ ভাৰতৰ যিবিলাক নেশ্যনেল মুভমেণ্ট আছিলে যেনেকৈ অসহযোগ আন্দোলন ভাৰত ত্যাগ আন্দোলন আইন অমান্য আন্দোলন এইবোৰ অসমত কেনেকৈ হৈছিলে সেইখিনি বিষয়ে বেছিকৈ আছে চ' ইয়াত আমি ফাৰ্ষ্ট কেইটামান বস্তু চাব লাগিব অসম এছ'চিয়েশ্যনৰ বিষয়ে ভালকৈ চাবা আৰু যোৰহাট সাৰ্বজনিক সভা এই দুটা অনুষ্ঠানৰ বিষয়ে চাবা এই দুটা কেতিয়া অনুষ্ঠান জন্ম হৈছিলে প্লাছ ইয়াৰ উদ্দেশ্য কি আছিলে এই অনুষ্ঠানবিলাকে কি কাম কৰিছিলে কেনেদৰে প্ৰভাৱ পেলাইছিলে এই গোটেই বস্তুকেইটা এই দুটা অনুষ্ঠানৰ চাবা ঠিক আছে নেক্সট অসমৰ ভূমিকা চাবা ক'ত অসহযোগ আন্দোলনত আৰু ভাৰত ত্যাগ আন্দোলন ঠিক আছে দুটাই কথা কৈছোঁ ইম্পৰ্টেণ্ট অসহযোগ আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন অৰ্থাৎ ৰোল অফ আছাম ইন নন কৰ্পৰেশ্যন মুভমেণ্ট এণ্ড কুইট ইণ্ডিয়া মুভমেণ্ট তাৰপিছত আৰু এটা টপিক চাবা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিষয়ে ভালকৈ চাবা কেতিয়া জন্ম হৈছিলে ইয়াৰ কাম কি আছিলে ইয়াৰ উদ্দেশ্য কি আছিলে ই অসমত কেনেকৈ প্ৰভাৱ পেলাইছিলে এইখিনি বস্তু ভালকৈ চাই ল'বা ঠিক আছে আমি এতিয়া হিষ্ট্ৰী চেপ্টাৰ নম্বৰ 5লৈ গৈছোঁ লাষ্ট চেপ্টাৰ হিষ্ট্ৰী ভাৰত আৰু উত্তৰ পূবৰ সাংস্কৃতিক ঐতিহ্য তো ইয়াত কি চাম আমি প্ৰথম ভাৰতৰ স্থাপত্য কলাৰ 3টা শৈলী 3 ষ্টাইলছ অফ ইণ্ডিয়ান আৰ্কিটেকচাৰ বা ইয়াৰ বৈশিষ্ট্যকেইটাও আহিব পাৰে ঠিক আছে বা ইয়াৰ বৈশিষ্ট্যও আহিব পাৰে শৈলীও আহিব পাৰে বা বৈশিষ্ট্য ঠিক আছে এইকেইটা ভালকৈ চাবা নেক্সট অষ্ট্ৰিকসকলে ভাৰতৰ সংস্কৃতিলৈ কি অৱদান আগবঢ়াইছিলে কণ্ট্ৰিবিউশ্যন অফ অষ্ট্ৰিকছ টু ইণ্ডিয়ান আৰ্কিটেকচাৰ সেইটো চাবা থাৰ্ড অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে আহিব পাৰে আছামিজ আৰ্টৰ বিষয়ে অসমৰ বৈষ্ণৱী সাহিত্যৰ বিষয়ে আহিব পাৰে সেইটো চাবা আৰু ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত ঐক্য যে সৃষ্টি হয় তাৰ কাৰক কেইটাৰ বিষয়ে আহিব পাৰে তো এইটো ভালকৈ চাবা ঠিক আছে চ' আমি এইকেইটা গম পালোঁ এতিয়া আমি ক'ত যাম জিঅ'গ্ৰাফী পাৰ্টত যাওঁ ভূগোলৰ ফাৰ্ষ্ট চেপ্টাৰটো অৰ্থনৈতিক ভূগোল তাৰ পৰা কি আহিব পাৰে তাৰ পৰা আমি মেইন ইম্পৰ্টেণ্ট দুটাই টপিক লৈছোঁ এটা সম্পদ আৰু এটা অৰ্থনৈতিক ভূগোল তো সম্পদৰ বিষয়ে আমি ভালকৈ চাম সম্পদ কাক বোলে কি হয় সংজ্ঞাটো চাবা ডেফিনেশ্যন প্ৰয়োজনীয়তা কি হয় সম্পদৰ ইম্পৰ্টেঞ্চ অফ ৰিচোৰ্চেছ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে হোৱাই শুড ইউ প্ৰিজাৰ্ভ ৰিচোৰ্চেছ সম্পদ সংৰক্ষণ কেনেকৈ কৰিবা মেথড সেইটো চাম সম্পদ এটা হ'বলৈ বৈশিষ্ট্য কি লাগে কেৰেক্টাৰিষ্টিক সেইটো চাম সম্পদৰ বিভিন্ন প্ৰকাৰ কি আৰু তাৰ ডেফিনেশ্যনবিলাক সেইখিনি আমি ভালকৈ চাম ঠিক আছে তো এইখিনি ইমান টান নহ'ব ছেকেণ্ড অৰ্থনৈতিক ভূগোলৰ বিষয়ে চাম ডেফিনেশ্যন কি হয় আৰু ইয়াৰ 3টা প্ৰধান শাখা কি হয় ঠিক আছে এইকেইটা বস্তু আমি ভালকৈ চাম নেক্সট চেপ্টাৰ 2লৈ যাওঁ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা ইয়াতো আমি 2-3টামান টপিকৰ ওপৰতে বেছিকৈ ফ'কাছ কৰিম যোনটো প্ৰথমটো হ'ল গোলকীয় উষ্ণতা গ্ল'বেল ৱাৰ্মিং বৰ্তমান বাঢ়ি আছে বহুত গ্ল'বেল ৱাৰ্মিং কি হয় সংজ্ঞাটো আহিব পাৰে গ্ল'বেল ৱাৰ্মিং কিয় হয় সেইটোও আহিব পাৰে তাৰপিছত গ্ল'বেল ৱাৰ্মিং হোৱাৰ ফলত কি প্ৰব্লেম হয় সমস্যাবোৰ সেইটো আহিব পাৰে তাৰপিছত আহিব পাৰে গ্ল'বেল ৱাৰ্মিং কিদৰে আমি ৰোধ কৰিব পাৰোঁ ঠিক আছে চিমিলাৰলি মৰুকৰণ ডিজাৰ্টিফিকেশ্যন এইটো কি হয় ডেফিনেশ্যন আহিব পাৰে আৰু কিয় হয় ৰিজন আহিব পাৰে ঠিক আছে আৰু মাটি কিদৰে প্ৰদূষিত হয় এইটো চাবা হাউ দ্য ছইল ইজ পলিউটেড নেক্সট আমি চেপ্টাৰ 3 পৃথিৱীৰ ভূগোলত যাম পৃথিৱীৰ ভূগোলত কেইটামান ইম্পৰ্টেণ্ট টপিক আছে যোনটো প্ৰথমটো হ'ল মহাদেশীয় বিস্থাপন সূত্ৰ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী ভালকৈ চাবা তাৰপিছত ছেকেণ্ড চাবা মহাদেশ আৰু মহাসাগৰৰ বিতৰণ ডিষ্ট্ৰিবিউশ্যন অফ কণ্টিনেণ্টছ এণ্ড অ'চিয়েনছ থাৰ্ড চাবা এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য নেচাৰেল কেৰেক্টাৰিষ্টিক অফ এছিয়াৰো চাবা আৰু তাৰ লগতে উত্তৰ আমেৰিকাৰো চাবা নৰ্থ আমেৰিকা ঠিক আছে ফ'ৰ্থ কুৱেশ্যন চাবা এছিয়া মহাদেশৰ জলবায়ু ভিন্ন হোৱাৰ কাৰণ কি হয় এছিয়া মহাদেশত আমাৰ জলবায়ু ৱেডাৰ কিয় বেলেগ হয় সেইটো ভালকৈ চাবা ঠিক আছে ক্লাইমেটটো তো এইখিনি হ'ল এই 5টা আমি ইয়াৰ পৰা চাম নেক্সট চেপ্টাৰ 4 অসমৰ ভূগোলৰ পৰা আমি কেইটামান কুৱেশ্যন চাম ফাৰ্ষ্ট অফ অল এটা কুৱেশ্যন চাম যে অসমত জনসংখ্যা বিতৰণৰ ভিন্নতা কিয় হয় দ্য কজেছ অফ ভেৰিয়েশ্যন ইন ডিষ্ট্ৰিবিউশ্যন অফ আছামছ পপুলেশ্যন ঠিক আছে এইটো চাম তাৰপিছত আমি কি চাম জানানে অসমত ঔদ্যোগিক বিকাশ কিয় এতিয়াও মন্থৰ হৈ আছে দ্য 5 ৰিজন হোৱাই ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ইন আছাম ইজ ষ্টিল শ্ল' 5টা কাৰণ চাম যে ঔদ্যোগিক বিকাশ কিয় এতিয়াও হোৱা নাই ঠিক আছে তাৰপিছত আমি চাম অসমৰ পৰ্যটন উদ্যোগৰ সমস্যা আৰু পৰিবহণ উদ্যোগৰ সমস্যা এই দুইটাই চাম
টুৰিজিম ইণ্ডাষ্ট্ৰী যিবিলাক প্ৰব্লেম আছে আৰু পৰিবহণ ব্যৱস্থা অৰ্থাৎ ট্ৰেন্সপৰ্টেশ্যন ছিষ্টেমৰ কি সমস্যা আছে সেইটো চাম। তাৰপিছত অসমৰ জলসম্পদৰ বিষয়ে চাম, ৱাটাৰ ৰিচোৰ্চ। তাৰপিছত অসমৰ আমি চাহ উদ্যোগ চাম আৰু কৃষিভিত্তিক উদ্যোগ, ঠিক আছে। টি ইণ্ডাষ্ট্ৰী আৰু এগ্ৰিকালচাৰ বেছড ইণ্ডাষ্ট্ৰী, এইকেইটা বস্তু আমি ভালকৈ চাই ল'ম। আজি যিমান কুৱেশ্যন এইবিলাক চব লং কুৱেশ্যনৰ কাৰণে মনত ৰাখিবা, ঠিক আছে। তো আমি এইখিনি বস্তু চালোঁ। তাৰপিছত থাকিল ইকনমিক্স এণ্ড পলিটি, তাৰ বাবে মই এটা এক্সট্ৰা PDF আছিলে, সেইটো মই তোমালোকক দেখাই দিছোঁ। ফাৰ্ষ্ট অফ অল আমি কি চাম, ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে চাম, ঠিক আছে। দ্য কেৰেক্টাৰিষ্টিক্স অফ ইণ্ডিয়ান ফেডাৰেল ছিষ্টেম। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য চাম, 2 অবজেক্টিভছ অফ UNO। তাৰপিছত কি চাম, অৰ্থনৈতিক পৰিকল্পনাৰ দুটা মুখ্য উদ্দেশ্য চাম, দ্য মেনশ্যন এনি 2 অবজেক্টিভ অফ ইকনমিক প্লেনিং, ঠিক আছে। তাৰপিছত মানৱ উন্নয়ন বুলিলে কি বুজা, UNDPৰ মতে মানৱ উন্নয়নৰ সূচককেইটা কি কি, এইটো বস্তু চাম আমি, যে হিউমেন ডেভেলপমেণ্ট কি আৰু ইয়াৰ হিউমেন ডেভেলপমেণ্টৰ কম্পনেণ্ট কি কি হয়। তাৰপিছত ভাৰতৰ কেন্দ্ৰীয় বেংক অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কি কি কাম হয়, কামকেইটা আমি ভালকৈ চাম। মেনশ্যন এনি 2 ফাংচন অফ দ্য চেণ্ট্ৰেল বেংক, ঠিক আছে, এইটো ভালকৈ চাম। তাৰপিছত বাৰ্টাৰ ছিষ্টেম, বিনিময় প্ৰথা। যেতিয়া মুদ্ৰা অহা নাছিল তেতিয়া বিনিময় প্ৰথা চলে। তোমালোকে হয়তো জানা অসমত এতিয়াও এটা জেগা আছে, এতিয়াও এখন মেলা হয় য'ত বৰ্তমান এতিয়াও বিনিময় প্ৰথা চলে, সেইটো হ'ল জোনবিল মেলা, মৰিগাঁৱত হয়, য'ত তিৱাসকলৰ মাজত প্ৰচলিত হয় এইটো জোনবিল মেলা। তো তাত এতিয়াও বিনিময় প্ৰথা চলে। পাহাৰৰ পৰা মানুহসকল ভৈয়ামলৈ নামি আহে, ভৈয়ামৰ মানুহৰ লগত বস্তু বিনিময় কৰে। তো বিনিময় প্ৰথা কি হয় সেইটো সুধিছে, আৰু বিনিময় প্ৰথাৰ এটা মূল সমস্যা সুধিছে, ঠিক আছে। তাৰপিছত সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য। আমাৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত এইকেইটা শব্দ আছে, ঠিক আছে। ৰাইট ব্ৰিফ এবাউট দ্য হোৱাট ইজ মিনিং বাই ছ'ভেৰেন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক এণ্ড ৰিপাব্লিক, ঠিক আছে। এইকেইটা আমি ভালকৈ চাম। তো ইমানখিনি আছিলে আজি। আকৌ কৈ থওঁ, এইখিনিৰ ওপৰতে বিশ্বাস কৰি নাযাবা, কিন্তু এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, গতিকে এইখিনি নোচোৱাকৈ নাযাবা। ইয়াৰ পৰা হয়তো পৰীক্ষাত আহিব পাৰে। চবকে বেষ্ট উইচেছ থাকিলে মোৰ। আৰু এটা কথা কৈ থওঁ, কোনোবাই যদি ছ'চিয়েল চায়েন্স এতিয়াও কিবা কুৱেশ্যন পাৰা নাই বা নোটছ পোৱা নাই, তেনেহ'লে আমাৰ মেথছ এণ্ড ফিজিক্স এপত আহা, আমাৰ এই যোনটো চেনেলত চাই আছা সেই এপ এটা আছে, তাতে এপটোত আহা, তাত ছ'চিয়েল চায়েন্সৰ নোটছ আছে ধুনীয়াকৈ, মই নিজে লিখা হয়। আছামিছ মিডিয়ামৰ বাবেও আছে, ইংলিছ মিডিয়ামৰ আছে, কমপ্লিট চেপ্টাৰৰ আছে, গোটেইখিনি ধুনীয়াকৈ লিখি থোৱা আছে, পইণ্টকৈ লিখা আছে। ছেম টু ছেম উঠাই দিয়া পৰীক্ষাত ফুল মাৰ্কছ পাই যাবা। মই নিজেও তাৰ পৰা লিখিছিলোঁ আৰু তোমালোকেও তাৰ পৰাই লিখিবা। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ। এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা।